গোলাঘাটৰ ঐতিহাসিক চীনাতলী বৰনামঘৰৰ বৰসভা মহোৎসৱ। গোলাঘাটৰ ঐতিহাসিক চীনাতলী বৰনামঘৰৰ বৰসভা মহোৎসৱ উপলক্ষে প্ৰাণ চঞ্চল পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 10 সহস্ৰাধিক ভকত বৈষ্ণৱে পান কৰিলে হৰিনামৰ অমিয়া মধুৰি। প্ৰায় 50 কুইণ্টল পিঠাগুড়ি, 25 কুইণ্টেল গুড়েৰে 150 দেউৰীয়ে ভকত বৈষ্ণৱৰ বাবে প্ৰস্তুত কৰিলে 2 লক্ষাধিক পকা মিঠৈ। কেইবা কুইণ্টল বুট মগুৰ মাহ প্ৰসাদ আৰু আছে 15,000 কল। 200 বছৰ গৰকা নামঘৰটিত 4 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে বৰসভা মহোৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 10,000 ভকত অংশ ল'লে নাম প্ৰসংগৰ লগতে দিহানামানিত। পৰম্পৰা অনুসৰি বছৰ বছৰ ধৰি আয়োজন হৈ থকা এই বৰসভা মহোৎসৱত বৃহত্তৰ চীনাতলী গাঁৱৰ 750 ঘৰ গৃহস্থই আপ্যায়ন কৰে হাজাৰ হাজাৰ ভকত বৈষ্ণৱক। শিশু, ডেকা, বুঢ়া, মহিলা সৰ্বস্তৰৰ লোকৰ উৎসাহিত অংশগ্ৰহণে মুখৰিত হৈ পৰে ঐতিহ্যমণ্ডিত চীনাতলী বৰনামঘৰ। নিউজ ডেস্ক, গোলাঘাট ডায়েৰী। অসমৰ ভিতৰত চীনাতলী বৰনামঘৰত বৰসভাৰ ক্ষেত্ৰত বহুত ব্যয়বহুলকৈ বহু মানুহৰ উপস্থিতিত আমি পাতিবলৈ চেষ্টা কৰি আহিছোঁ। আগৰ পৰা হৈ আহিছে। পৰম্পৰা ৰক্ষা কৰি এই বছৰো সেইদৰে আমি প্ৰায় 10,000 সমপৰ্যায়ৰ মানুহ আমি এইবাৰো নিমন্ত্ৰণ কৰা হৈছে। আজি আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকে গোটেই আমাৰ নামঘৰৰ চাৰিবেৰ লোকাৰণ্য হৈছে। দ্বিতীয় বৈকুণ্ঠপুৰীলৈ আমাৰ নামঘৰ পৰ্যবেক্ষিত হৈছে। আৰু লগতে ভকত বৈষ্ণৱৰ কাৰণে আমি প্ৰায় 2 লাখৰ ওচৰা-ওচৰি পকা মিঠৈ প্ৰস্তুত কৰি ৰখা হৈছে। দুদিনীয়া কাৰ্যসূচী এই মিঠৈসমূহ প্ৰস্তুত কৰিছে। আমাৰ 120 জন দেউৰীয়ে ৰাতিয়ে দিনে দুদিনীয়াকৈ মিঠৈ প্ৰস্তুত কৰিছে। আৰু লগতে আমাৰ নামঘৰত প্ৰতিদিনে ৰাতিপুৱা ভাগত এখন শৰাই হয়, নাম কীৰ্তন হয় আৰু 740 ঘৰ মানুহৰ সমূহ অংশীদাৰে প্ৰতিদিনে এখন শৰাই আগবঢ়াই আহিছে।